সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত কমাৰবন্ধা ভলীবল কোচিং চেণ্টাৰ আৰু কমাৰবন্ধাবাসীৰ সহযোগত ৩ নং কমাৰবন্ধা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰে আন্তঃ আঞ্চলিক ভলীবল প্ৰতিযোগিতা। এই উপলক্ষে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে মুখৰিত কমাৰবন্ধা অঞ্চল। গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক চিৰঞ্জীৱ বৰাই আধৰা প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে। মঞ্চ মুকলি কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ পুতুল চন্দ্ৰ শইকীয়াই। জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ক্ৰীড়া সংগঠক শিশুৰাম তামুলী আৰু দুলেশ্বৰ গগৈক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। সভাত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপ বৰঠাকুৰ, উদযাপন সমিতিৰ সভাপতি অপূৰ্ব শৰ্মা, কাৰ্যকৰী দেৱজিৎ ৰাজখোৱা, যুটীয়া সম্পাদক ৰঞ্জিত বৰা, সৰপ্ৰসাদ বৰুৱা, ৰবীন বৰা, বিশিষ্ট অধিবক্তা ঋতুপল্লৱ শইকীয়া, অংশুমান বৰা, গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সম্পাদক ইন্দ্ৰপ্ৰসাদ দাস, ঋতুৰাজ বৰা আদি অতিথি হিচাপে উপস্থিত থাকে। হয়, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া নীতিৰ আধাৰত অসমৰ বিভিন্ন জিলা ছাত্ৰ সন্থাই হওক, মহকুমা ছাত্ৰ সন্থাই হওক, আঞ্চলিক ছাত্ৰ সন্থাসমূহে ফুটবল, ভলীবলৰ দৰে যিসমূহ ক্ৰীড়া আছে সেইসমূহ আমি ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই প্ৰতি বছৰেই ফুটবলেই হওক, ভলীবলেই হওক আন্তঃ আঞ্চলিকভাৱে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। এই বৰ্ষতো কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত কমাৰবন্ধা ভলীবল কোচিং চেণ্টাৰ আৰু কমাৰবন্ধাবাসী ৰাইজৰ আকুণ্ঠ সহযোগত আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই ৩ নং কমাৰবন্ধা প্ৰাথমিক বিদ্যালয় খেলপথাৰত ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। গোলাঘাট জিলাখনৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন দলসমূহ ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু মুকলি সভাৰ পিছতে এতিয়া খেলসমূহ আৰম্ভ হ'ব। আমি সমূহ কমাৰবন্ধাবাসী ৰাইজৰ দিহা পৰামৰ্শ আৰু তেওঁলোকৰ উপস্থিতি একান্তৰে কামনা কৰিছোঁ। আমাৰ প্ৰধান উদ্দেশ্যই হৈছে উঠি অহা প্ৰজন্মক গাঁও-ভূঁইৰ মাজৰ পৰা চিনাক্ত কৰি তেওঁলোকক যাতে আমি আগবঢ়াই দিব পাৰোঁ, সেয়াই আমাৰ ছাত্ৰ সন্থাৰ উদ্দেশ্য। আৰু এই ছাত্ৰ সন্থাৰ এই মহান উদ্দেশ্যত যাতে সকলো সহযাত্ৰী হয়, আমি তাৰে কামনা কৰিছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, সময় অসম।